অখিল গগৈ চূড়ান্ত সুবিধাবাদী মানুহ। অখিল গগৈৰ ফিউচাৰটো বিগ জিৰ'। বৃহৎ নদীবানৰ ওপৰত কিয় বন্ধ হ'ল? তাত কি হ'ল? তাৰমানে অংক মিলি গ'ল তাত, নহয় জানো? কিন্তু অখিল গগৈৰ লগত থাকি দিছপুৰত থাকি যেতিয়া কাম কৰিব, তেতিয়াহে অখিল গগৈৰ কেৰেক্টাৰ, একেবাৰে কেৰেক্টাৰ কি বস্তু, একে যে এটা ভণ্ড বুঢ়া জাতীয়তাবাদী নেতা। অখিল গগৈ ডাঙৰীয়াই মুখত জাতীয়তাবাদৰ কথা কয়, কিন্তু কাম কাজটো এটা বিশেষ শ্ৰেণী সম্প্ৰদায়ৰ মাজতে কাম কৰা দেখা যায়। মুছলিমৰ এটা বিকল্প লিডাৰ আজমলৰ টাইপ মানে অখিল গগৈক এষ্টাব্লিছ কৰাটো বিচাৰিছে। এই মুহূৰ্তত মোৰ লগত আছে ৰাইজৰ দলৰ সক্ৰিয় সদস্য এটা সময়ত আছিলে আৰু জাতীয় যুৱ বাহিনী, ৰাইজৰ দলৰ যিটো থাল, সেই জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিৰ্মল পায়েং। তেওঁ বৰ্তমান সেই পদবীৰ পৰা পদত্যাগ কৰিছে, ৰাইজৰ দলৰ পৰাও পদত্যাগ কৰিছে, লগতে জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদৰ পৰাও পদত্যাগ কৰিছে কিছুদিন পূৰ্বে। কিন্তু গোটেই বিষয়টো কিহৰ কাৰণে, কি হ'ল, কেনেধৰণে তেওঁ অখিল গগৈ লগ এৰিলে, এই গোটেই কথাখিনি অকণমান জানিবলৈ চেষ্টা কৰিছোঁ। নিৰ্মল পায়েং মোৰ লগতে আছে। প্ৰথমতেই পোনপটীয়াকৈ সুধিছোঁ, অসমৰ ৰাইজে যিহেতু চিনিয়েই পায় আৰু চিনাকি দিবলগীয়া নাই, এই যিটো পদত্যাগ কৰা হ'ল, সেই পদত্যাগ কৰাৰ পিছতে বিভিন্ন চৰ্চা হৈছিলে যে কি কাৰণত এনেধৰণে ইমান এটা সংগ্ৰামী সত্তাৰ পৰা আহি অখিল গগৈৰ লগত কাম কৰি থাকি হঠাতে অখিল গগৈক কিয় এৰি থৈ গুচি আহিলে? মোৰ হাইমাতৃক মই সুধিছিলোঁ, আমাৰ নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কথাও চিন্তা কৰিবলগীয়া হৈছে। অখিল গগৈৰ নীতি আদৰ্শ, যিটো বাহিৰৰ পৰা অখিল গগৈৰ যি আদৰ্শ, এই আদৰ্শক সঁচাকৈ আমি এটা মানি লৈছিলোঁ যে মই যিটো সংগ্ৰামী সত্তাৰ পৰা হোৱা, আপোনালোকে জানে মই 20 বছৰ ধৰি ৰাইজৰ জনগণৰ সমস্যাৰ প্ৰতি নিস্বাৰ্থভাৱে মাত মাতিছিলোঁ। আজি লখিমপুৰ, ধেমাজি, মাজুলী বিভিন্ন পিছপৰা জেগাবিলাকত আমি নিৰপেক্ষভাৱে আমি ৰাইজৰ স্বাৰ্থত কাম কৰি আছিলোঁ। আৰু তেনেতে এটা প্লেটফৰ্ম, আজি অখিল গগৈৰ যি ধাৰাবাহিক সত্তা, আজি বৃহৎ নদীবান্ধৰ যেতিয়া আন্দোলন কৰিছিলে, আন্দোলনবিলাকত আমিও সমৰ্থন জনাইছিলোঁ। এনেধৰণে তাৰমানে একেতৰ যি সংগ্ৰামী দুৰ্নীতিৰ বিৰুদ্ধে যি এই ধাৰাবাহিকতা, এই ধাৰাবাহিকতাবিলাকৰ পৰা লক্ষ্য ৰাখি একেতৰ যি উদ্দেশ্য, এই উদ্দেশ্যটো চাই মানে এটা ৰাইজৰ দল কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ আমাৰ এটা জাতীয়তাবাদী চিন্তাধাৰা, যিহেতু য়াং এনাৰ্জিটি থকা আমি যুৱক হয়, এই গোটেই কথাখিনিক লৈ আমি ৰাইজৰ দলত যোগদান কৰিছিলোঁ। মোৰ বন্ধুবৰ্গ বিভিন্ন ধৰণৰ তেনেধৰণে আমি যোগদান কৰিছিলোঁ। কিন্তু হঠাৎ চাইছোঁ যেতিয়া ৰাইজৰ দলৰ যিটো নীতি আদৰ্শ বা অখিল গগৈৰ গোটেই ভিজনটো কেনেকুৱা, যে অসমৰ ৰাইজৰ প্ৰকৃততে স্বাৰ্থত কাম কৰিছে নাই, ৰাইজৰ দলত থাকি কেনেধৰণে একেটা কাম কৰি আছে, ভিতৰুৱাকৈ যেতিয়া আমি কাম কৰি দলৰ স্বাৰ্থত আমি নিশা আৰু স্বচ্ছতাৰে যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰোঁ, কাৰণ আমি এটা দলত যোগদান কৰাৰ লগে লগে দলৰ নীতি আদৰ্শৰ প্ৰতি মানিলে কাম কৰিব লাগিব যিকোনো এজন সদস্যই, নহয় জানো? কিন্তু আজি দলৰ নীতি আদৰ্শক জলাঞ্জলি দি কোনটো পৰ্যায়লৈ গৈছে আপোনালোকে দেখিছে ইতিমধ্যে, যে অখিল গগৈৰ কাৰুকাৰ্যবিলাক দেখিছেনে আপোনালোকে? কেনেধৰণৰ পন্থা, কেনেধৰণৰ পুহাৰ বাগৰ পৰা কেনেধৰণে আৰম্ভ কৰে এইবিলাক, যে দলৰ স্বাৰ্থত একেলগে। এতিয়া ক'ব অখিল গগৈ ডাঙৰীয়াৰ অনুগামীসকলে ক'ব, পিছত এওঁলোকে যাৰ লগত এতিয়া লাগি আছে, যে একেটা ৰাইজৰ দলৰ পৰা ৰেজিগনেশ্যন দিয়াৰ কাৰণে এখেতৰ কথা বেয়াকৈ ক'ব বুলি, নহয় জানো? নক'ব জানো? কিন্তু অখিল গগৈৰ কিয় সংগ ত্যাগ কৰিছোঁ, এই ৰাইজৰ দলৰ কৰ্মীসকলে জনা উচিত। জানে ৰাইজৰ দলৰ ষ্টেট বডিৰ যিমানখিনি অখিল গগৈৰ সহযোগ লিডাৰশ্বিপ কৰা মানুহ আছে ষ্টেট কমিটিত, প্ৰতিজনে জানে অখিল গগৈ একচুৱেলি কোন হয়। অখিল গগৈৰ ভাৱমূৰ্তি কেনেকুৱা দলৰ ভিতৰত, বাহিৰত যে এটা কথা কয় আৰু ভিতৰ পালে কেনেকুৱা অৱস্থা। কিন্তু এই গোটেই বিষয়টোতে মই প্ৰটেষ্ট কৰোঁ। আজি অখিল গগৈ ডাঙৰীয়াক আঙুলীয়াত তোৱাই কথা ক'ব পৰা দলৰ কোনো নাছিলে, কাৰণ মইতো ষ্ট্ৰেট ফৰৱাৰ্ড মানুহ, যে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা কাম কৰক। আজি আপোনালোকে দেখিছে অখিল গগৈ পুৱাৰ বাগৰৰ পৰা এটা TRP কেন্দ্ৰিক দলৰ মজিয়াত কাম কৰিব পৰা নাই, একেবাৰে ফেইলাৰ। একেটা হয় আপোনালোকে শূন্যতে গধা ঘূৰাই আছে। অখিল গগৈয়ে এতিয়া অসমৰ ৰাতিপুৱাৰ পৰা অকল TV চেনেল, আপুনি কিমান সপ্তাহটোত অকল প্ৰেছ মিট, সৰু সৰু কথাটো একেটা প্ৰেছ মিট দিয়ে। এটা দলৰ সভাপতিয়ে সৰু বিষয় এটাক লৈ য'তে ত'তে জঁপিয়াই মাত মতা আৰম্ভ কৰি দিছে। তেনেকুৱাটোতো দল নচলে। এটা ডিচিপ্লিন এটা দলত যেনেকুৱা থাকিব লাগে, ডিচিপ্লিনে। আজিৰ তাৰিখত আপুনি জানে যে অখিল গগৈয়ে নিজৰ জিলাখনত পঞ্চায়ত ইলেকশ্যনত কিমান ধাৰাশায়ী হৈছে, আপুনি চিন্তা কৰক। নিজৰ সমষ্টিত এজন বিধায়ক আছিলে
আৰু শিৱসাগৰ জনতাই কিয় একেতক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিলে যে সংগ্ৰামী হত্যাৰ পৰা সি একে জেলত আছিলে আৰু জেলত থকাৰ কাৰণে এই সংগ্ৰামী হত্যাটোক একেতক সন্মান জনাই শিৱসাগৰ ৰাইজে একেতক কোনো নভবাকৈ ভোট দি একেতক MLA জিকাইছিলে কিন্তু ওলাই অহাৰ পিছত আজি দেখা গৈছে একেতৰ ৰূপ আজি কিয় পঞ্চায়ত ইলেকশ্যনত কিয় ইমান 3 নম্বৰ পজিশ্যনত বিজেপি ফাৰ্ষ্ট ছেকেণ্ড কংগ্ৰেছ থাৰ্ড পজিশ্যনত ৰাইজৰ দল ইমানেই ধাৰাকে হৈছে তাৰ মানে কি একেতৰ সংগ্ৰামী হত্যাক একেতৰ দলটোক খিলঞ্জীয়া মানুহে নচাত কৰিছে নাই শিৱসাগৰৰ ৰাইজেতো পুৰা জাতীয়তাবাদী মানুহ এই মানুহখিনি কিয় নচাত কৰিছে 1 নম্বৰ কথা 2 নম্বৰ কথা অখিল গগৈৰ কাম কাজবিলাক কেনেকুৱা এই কথাখিনি অসমৰ জনতাই জানক হয় আজি অখিল গগৈৰ অনুগামীসকলে মোক ক'ব পাৰে যে ৰাইজৰ দলত একেতে পদত্যাগ কৰাৰ কাৰণে ইমান দিনে কোৱা নাছিলে এতিয়া কিয় হৈছে কিন্তু ক'ব লাগিব আৰু এই অকল কৰ্মীয়ে আজিৰ তাৰিখত অনুতপ্ত কোৱাটোহে বিচাৰে কাৰণ আমি দলৰ একাংক নেতৃত্বৰ লগত আলোচনা কৰি সবৰে আখুৰ গোছ কথাখিনি ক'ব নোৱাৰে আজি দলৰ যিটো জাতীয়তাবাদী সত্তাটো যেনেকৈ অসমীয়া কিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত থাকিব লাগিছিল আজি একেবাৰে 1%ও আদৰি লোৱা নাই আজি জনজাতীয় উদ্যোগিত অঞ্চলৰ ৰাইজৰ দল আছে নেকি শূন্য একেবাৰে আহোম জনগোষ্ঠী এলেকাত আছে নেকি নাই আজি চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ মাজত আছে নেকি মৰাণ জনগোষ্ঠীৰ ৰাইজৰ মাজত আছে নেকি অকল এটা পক্ষত এটা জনগোষ্ঠীয় পক্ষতে একেটা কাম কৰা দেখা গৈছে আপোনালোকে জানে এতিয়া একদম কোলাখুলিকে খব লাগিব যে অখিল গগৈ কোড লিডাৰশ্বিপটো কৰিব বিচাৰিছে যে আসমল আপোনালোকে জানে আসমলে এটা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰা আৰম্ভ কৰিছিলে অখিল গগৈ ডাঙৰীয়াই মুখত জাতীয়তাবাদৰ কথা কয় কিন্তু কাম কাটো এটা বিশেষ শ্ৰেণী সম্প্ৰদায়ৰ মাজতে কাম কৰা দেখা যায় স্পষ্ট কথা যে আপুনি কি জানে ধুবুৰী নিচিনা জেগাত কাম কৰি আছে ঢেং সমষ্টিৰ নিচিনা জেগাত কাম হৈছে নাওবৈচাৰ মাইনৰিটিৰ এই এলেকাত কাম কৰি থকা হৈছে আল্টিমেটলি কি বুজাইছে যে অখিল গগৈ ডাঙৰীয়াই এটা মাইনৰিটিজ লিডাৰ হ'বলৈ গৈ আছে তাক এষ্টাব্লিছ কৰাইছে অলৰেডি এষ্টাব্লিছ হৈ গ'ল যে আসমলক ধুবুৰীৰ পৰা যেতিয়া মুছলমান ৰাইজে যেতিয়া একেতক খতম কৰি পেলালে তাৰ জেগা পূৰ কৰিবৰ কাৰণে এতিয়া অখিল গগৈ হেতা হপৰা নহয় জানো যে মুছলিমৰ এটা বিকল্প লিডাৰ আসমলৰ টাইপ মানে অখিল গগৈক এষ্টাব্লিছ কৰাটো বিচাৰিছে আৰু তেনেকা জেগাত যে অসমৰ এটা ৰাইজৰ দলটো কি উদ্দেশ্য লৈ আৰু গঠন কৰা হৈছিল জাতীয়তাবাদীৰ স্থিতি থকা আজি অবৈধ বাংলাদেশীৰ ওপৰত মাত মতা দেখা যায় আজি অখিল গগৈ ডাঙৰীয়া তেনেকুৱা কথা আজি গতিকে আমি এটা মই খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতীয় সমাজৰ এজন সন্তান এইখিনি জানি শুনি আজিলৈকে এটা ট্ৰাইবেল ইছ্যুৰ ওপৰত মাত নামাতিলে আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কেনেকুৱা মানুহে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰি আছে অবৈধ বিদেশী মানুহে এতিয়া বেল্টৰ কিবাবিলাক দখল কৰি থকা নাই জানো তাত অখিল গগৈ কিবা মাত মাতে আজি মিচিং ভূমিপুত্ৰ ইছ্যুৰ ওপৰত মাত মাতে আজি অখিল গগৈ ডাঙৰীয়া মাত নামাতে আজি আমাৰ গোটেই ভিতৰুৱা গ্ৰামাঞ্চল জনজাতীয় উদ্যোগিত অঞ্চল এই ইছ্যুবিলাকত মাত মাতে এইবিলাক মই প্ৰশ্ন কৰোঁ তেতিয়া দাদা আপুনি এটা অকল মাইনৰিটি মানুহৰ কাৰণে যে আপুনি প্ৰতিটো কথাত মাত মাতে আমাৰ এই ভূমিপুত্ৰ মিচিং বড়ো ৰাভা তিৱা কাৰ্বি এই জনগোষ্ঠীটোৰ কাৰণে আপুনি কিয় কাম নকৰে সংগঠনটো কিয় তাত আগবাগ লোৱাটো নিবিচাৰে তেতিয়া এটা কথা কয় তাততো আমাৰ ভোট নাপাওঁ য'ত ভোট নাপায় তাত সংগঠন কৰি কি লাভ আছে আৰু এই এনেধৰণৰ কথা যেতিয়া অবাবতি এটা কথা কয় তেতিয়া আমি বিতুষ্ট হমেই আৰু আমিও এটা ৰাজনীতিৰ ক্ষেত্ৰখনত অকলে নিজৰ এটা ভৱিষ্যতক লৈ আহে দেশৰ স্বাৰ্থত আহে অসমৰ ৰাইজৰ হিতৰ স্বাৰ্থত কাম কৰিবলৈ বিচাৰে নহয় জানো এটা উন্নয়নৰ স্বাৰ্থত মানে এটা ৰাজনীতি পলিটিকেল পাৰ্টিত এটা যোগদান কৰি কাম জনগোষ্ঠীটো যাতে ভাল হয় নিজৰ সমাজখন ভাল কৰিব পাৰে এনেধৰণৰ কিছুমান লোৱা যায় কিন্তু অখিল গগৈ তাত থাকি আপোনাৰ কি ভাব হ'ল যে আপুনি নোৱাৰিব অখিল গগৈৰ ফিউচাৰটো বিগ জিৰ' মই একদম লিখি দিব পাৰিছো সঁচা অন্তৰ কৈছো অখিল গগৈৰ 26ৰ পাছত মই আপোনাক কৈছো নহয় পেইড ৱৰ্কাৰ কিছুমান থাকিব ৰাইজৰ দলৰ কেইটামান পেইড ৱৰ্কাৰ আছে তেওঁলোকক চেলাৰী দিয়া নহয় জানো এইটো নামকাৰী নকওঁ চেলাৰী দি কেইটামান পেইড ৱৰ্কাৰ কেইজনমান আছে এইখিনিয়ে থাকিব বাকী অখিল গগৈ জিৰ' কাৰণ একেটা কাৰ এজেণ্টত কাম কৰে অখিল গগৈ এতিয়া TRP মাষ্টাৰ ন অসমত TRP মাষ্টাৰৰ মানুহৰ লগত ৰাতিপুৱাৰ পৰা অকল TRP লাগে ভাই একেতক অকল ৰাতিপুৱাৰ পৰা প্ৰেছ মিট লাগে য'ত যায় মিডিয়া লাগে মিডিয়া প্ৰকাশতে কাম কৰে কিন্তু দলৰ যিটো সংগঠন বৃদ্ধি কৰিব লাগে বুথ লেভেল এটা মণ্ডল পৰ্যায়ত আজি
বেলেগ বেলেগ ৰাষ্ট্ৰীয় দলবিলাকৰ আপুনি ছিষ্টেমবিলাক আমিতো চাওক আমাৰটোতো বহুত বন্ধুবৰ্গ আছে আজি বিজেপিটো আছে কংগ্ৰেছতো আছে চবত আমাৰ মাজত আমি সোমাই পৰোঁ সংগঠনটো আমি দেখি থাকোঁ না এজন মানুহে যেতিয়া আমি দেহেকে লাগিম আজি মই লখিমপুৰত যথেষ্ট দেহেকে লাগি কাম কৰিছিলোঁ কিন্তু এইবিলাকত কোনো গুৰুত্ব নাই কাৰণ তাত ভোট নাপায় বুলি জানে এতিয়া অখিল গগৈৰ যিটো সংগঠনটোৰ কেনেধৰণে আগবঢ়াই নিব লাগে বুথ লেভেল সমষ্টি কমিটি জিলা কমিটি অসমত কোনো এখন ঠাইত মই চেলেঞ্জ কৰিছোঁ আপোনালোকৰ জনাইছে কাইলৈ অখিল গগৈ দেখাওকচোন কোন কোন ৰাইজৰ দলত এখন জিলা সমিতি পূৰ্ণাংগ পৰ্যায়ত আছে শিৱসাগৰত আছে নাই শিৱসাগৰতো নাই আমি শিৱসাগৰত আমি জানো নহয় কেনেকুৱাকে চলি আছে দলটো কেনেকুৱা এটা সচল অৱস্থা তাৰমানে বেয়া লাগে এইবিলাক কথা ক'লে যে এনে শূন্যত গদাই ঘূৰাই আছে আপুনি জানে না ভাবে অখিল গগৈ মানুহে একদম পিয়ৰ জাতীয়তাবাদ বুলি ভাবে কিন্তু অখিল গগৈৰ লগত থাকি দিছপুৰত থাকি যেতিয়া কাম কৰিব তেতিয়াই অখিল গগৈৰ কেৰেক্টাৰ একেটা কেৰেক্টাৰ কি বস্তু একে যে এটা ভণ্ড বুঢ়া জাতীয়তাবাদী নেতা ইম'চনেল পলিটিক্স কৰি লাভ নাই আজি তাৰিখত ধুনীয়াকৈ একদম চিম্পল ড্ৰেছ এটা পিন্ধি ৰাইজৰ মাজত আৱেগিক হৈ তেনেধৰণে পলিটিক্স নকৰে মানুহে অসমৰ জনগণৰ য়াং চামে চিন্তা কৰে ন তই ষ্টেণ্ডাৰ্ড পলিটিক্স কৰিব লাগিব আজি তাৰিখত মানুহে কি বিচাৰে আজি একেটোৰ সংগ্ৰামী সত্তাক এটা সময়ত লখিমপুৰৰ বিভিন্ন দল সংগঠনৰ নেতা একেটোক কিমান একচেপ্ট কৰিছিলে কিমান বিশ্বাস কৰিছিলে আমি বিশ্বাস কৰিছিলোঁ কিন্তু আমাৰ চকু পানীত জলাঞ্জলি দিলে তাৰমানে একেটোৰ মটো কি আছিলে যে পলিটিকেল লিডাৰ হিচাপে এষ্টাব্লিছ হোৱাটো একেটোৰ মটো আছিলে আজি বৃহৎ নদীবান্ধ মই গুণাহতী পৰিয়ালৰ বৃহৎ নদীবান্ধত যদি এফেক্ট হয় প্ৰথম এফেক্ট আমি পাম অখিল গগৈ নাপায় শিৱসাগৰ দিছপুৰত থাকে কিন্তু এই সময়ত কেনেধৰণে সাধাৰণ জনতাই যেতিয়া আন্দোলন কৰে ৰাইজে চাইকেল মাৰি মাৰি কোন মিচিং জনগোষ্ঠীৰ ৰাইজে মিচিং জনগোষ্ঠীৰ দল সংগঠনৰ ৰাইজে তাক ছাপৰ্ট দিছিলে খণ্ডভাৱে দিছিল খণ্ডভাৱে একেতক ভাল পায় একেতৰ এই সংগ্ৰামী সত্তাটোক ছাপৰ্ট কৰিবলৈ কি হ'ল আজি তাৰিখত NSPCৰ বিৰুদ্ধে আজি তাৰিখত মাত মাতে যে 90% কাম হৈ গ'ল বৃহৎ নদীবানৰ ওপৰত কিয় বন্ধ হ'ল তাত কি হ'ল তাৰমানে অংক মিলি গ'ল তাত নহয় জানো ক'ব লাগিব ভাই এইটোতো অখিল গগৈক কোনোবাই ভয় কৰি থাকিব পাৰে মই ভয় কৰা ল'ৰা নহয় গুৰুতৰ অভিযোগ আনিছে ডেম কেয়াৰ মানুহ মই ডেম কেয়াৰ মই কেয়াৰেই নকৰোঁ আৰে আমিও সংগঠন জাতীয়তাবাদী শিবিৰৰ পৰা হ'ল গম পাইছে ন আজি গুৰুত্বৰ অভিযোগ নহয় বৃহৎ নদীবান্ধত বহুত লেনা দেনা হৈছে আমি জানো প্ৰমাণ নাথাকিব পাৰে কিন্তু আজি বিগ ডেমৰ ওপৰত নিমাত কিয় আজি এছেম্বলিত কিয় মাত মাতিব নোৱাৰে অখিল গগৈক মই প্ৰশ্ন কৰিছোঁ আজি তাৰিখত এছেম্বলিত কিয় ডিবেট কৰিব নোৱাৰে বৃহৎ নদীবান্ধৰ ওপৰত ডাঙৰ ডাঙৰ কথা কৈছিলে দেখোন এটা আমাৰ বন্ধ হ'ব লাগে তাৰ পৰা কিমান ক্ষতি হ'ব কিমান ৰাইজক সজাগ কৰিছিলে তাৰ লগত হাজাৰ হাজাৰ মানুহ আজি ওলাই আহি ৰাজপথত আন্দোলন কৰিছিলে মই নিজে ফিল্ডত আছিলোঁ যেতিয়া টাৰবাইন যেতিয়া তাত এডিমপিল্ডত যেতিয়া হৈছে তেতিয়া অসম ছাত্ৰ সন্থা AGYCP TMPকে বিভিন্ন ধৰণৰ জাতীয়তাবাদী সংঘ তাক দিছিলে আজি তাৰিখত ক'ত উচ্ছেদ চলাইছে ক'ৰবাত আজি লখিমপুৰত ক'ত গুণগুণ চেতিয়াৰ ঘৰত গৈছে নহয় জানো কেইজন মানুহ গৈছে আপুনি হিচাপ কৰক কেইজন মানুহ গৈছে 4জন নে 5জন লখিমপুৰত যদি তাৰ ৰাইজৰ দলৰ অৰ্গেনাইজেশ্যন থকাতে না 2-3জন মানুহ চবেতো অলৰেডি পদত্যাগ দিলেই গোটেইখিনি এতিয়া AGYCP লিডাৰে তাত খবৰ ল'ব যায় নাই কোনোবা আছুৰ ছাত্ৰ সন্থা ল'ৰা যায় নাই কোনোবা কি TMPকে ল'ৰাই তাত খবৰ ল'বলৈ যায় একেটা এটা অতীততো আহিছে আজি MLA হোৱাৰ পিছত একেতে নিজেও জানে মোৰ লগত যে কোনো মানুহ নাই কিন্তু শূন্যত গুদা গৰাই আছে এতিয়া আপুনি বহুকেইটা অভিযোগ আনিছে কিন্তু এটা কথা এইখিনিতে সুধিছোঁ যে বহুতে কয় এনেকে দল এৰি অহাৰ পিছত আপোনাৰ নিচিনাকে বহুতে কৈছে যে অখিল গগৈ একনায়কত্ববাদ চলাই দলত এনেকে কয় বহুতে হয় নেকি কথা ৰাইজৰ দলত একেটাই প্ৰেচিডেণ্ট একেটাই ছেক্ৰেটাৰী একেটাই সংবিধান একেটাই যি কয় তাৰমানে উত্তৰ কোৰিয়াত যে এটা কি যে কিম জং যে আছে এখোজ দিলে যে তাৰ মতে আহি নহয় ৰাইজৰ দলৰ ভিতৰত একেটা আইন যি কয় তাক মাত মাতিব নোৱাৰে কোনো মই কিন্তু কেয়াৰ কৰা নাছিলোঁ মই 4 বছৰ একেটাৰ লগত আছোঁ মই মেন টু মেন কথা কোৱা মানুহ দাদা এইটো বেয়া কাম কৰিছে এইটো আপুনি এনেকা হ'বলৈ গৈ আছে ময়ো কওঁ তেতিয়া আপুনি যে এটা বিশেষ সম্প্ৰদায়ৰ এটা এষ্টাব্লিছ লিডাৰ হ'বলৈ গৈ আছে আপুনি গম পায় নাই মানে মানুহৰ প্ৰশ্নবোধক চিন থাকিব নালাগে একেতৰ এতিয়া গোটেই এটা ভণ্ড জাতীয়তাবাদৰ এটা চেহেৰা ভিতৰৰ কাম কাজবিলাক যে কিমান ঘৃণনীয় কিমান বেয়া লগা তাৰমানে আপোনাক বেয়া লাগে তাৰমানে গতিকে মই এটা কথা স্পষ্ট কাৰণ আমাক ইউজ কৰি থাকিব ভাই আমাৰোতো ভৱিষ্যতৰ কথা আছে
আমিও এটা লিডাৰশ্বিপ কৰি হোৱা নহয় জানো আজি আমি টিআৰপিক লৈ আমি কাম কৰা নাছিলো আমি ভিতৰুৱা আজি 20 বছৰ এটা গ্ৰাছৰুট লেভেলৰ পৰা কাম কৰা মানুহ আমি সুবনশ্ৰী সুৰক্ষা সংগ্ৰাম সমিতি গুণাহতি ডেভেলপমেণ্ট কমিটি আজি গাগৰত কেনেধৰণে ভৰাখনীয়া বিভিন্ন সমস্যা আমি কিন্তু টিআৰপি কেন্দ্ৰিক নহয় দেই স্পষ্ট কথা আমি মিডিয়াত ইমান হাইলাইটত নাথাকো হয়তো তেতিয়া আমাক মিডিয়াই যদি অসহযোগ দিয়াতেন আমি এটা পৰ্যায়লৈ থাকিলোহেঁতেন কিন্তু আমি অসহযোগ বিচৰা নাছিলো আমি কাৰণ চিধা চিধি মানুহ ৰাইজৰ হকে ফাইট কৰো ৰাইজৰ হকে ৰাইজৰ সমস্যাৰ বিৰুদ্ধে আমি যুদ্ধ কৰা মানুহ আজিও আমি হাজাৰ হাজাৰ মানুহক লৈ মোৰ নেতৃত্বতে আন্দোলন কৰিছিলো এটা মই লখিমপুৰ গোগামুখ কেনেকৈ হাজাৰ হাজাৰ এইবিলাক ৰেকৰ্ড আছে কিন্তু তেনেধৰণে এটা আন্দোলনবিলাকক তাৰমানে এটা মিছলিড কৰিব নালাগে সুবিধা লৈছে বুলি অখিল গগৈ চূড়ান্ত সুবিধাবাদী মানুহ আপুনি জানে নাই কিমান এতিয়া অখিল গগৈ ৰাইজৰ দলটোক মানুহক ঘণ্টি কৰাই কৰাই এটা বেপাৰ কৰাহে পৰিলক্ষিত হৈছে বেপাৰ এইটো এটা এতিয়া আপুনি চাব অখিল গগৈ 26ৰ এটা আসনো নিজিকে স্পষ্ট কথা শিৱসাগৰটো বেয়াকে হাৰিব মই ইমানে কলো অখিল গগৈৰ কনফিডেন্সে নাই মই নিজে কৈছো একেটা আপুনিতো ইবাগত হাৰিবই দেখোন পঞ্চায়তত ৰিজাল্ট বেয়া হোৱাৰ পিছত একেটাৰ লম্প জম্প আৰম্ভ হৈ গল না আমিতো ধৰিছো একেটক আপুনি নিজৰ সমষ্টিত কিয় বেয়াকে হাৰিছে আজি লখিমপুৰত আমি নাওবৈচা সমষ্টিত এটা জিলা পৰিষদ জিকাবলৈ সক্ষম হল যিজন জিলা পৰিষদ জিকিছে এইটো নিজৰ দলৰ স্বাৰ্থত জিকা নাই দেই দলীয় প্ৰতীকটো দিলে কিন্তু যিগৰাকী কেণ্ডিডেট জিকিছে নিজৰ কোৱালিটি বেছত ৰাইজে তাক মৰম কৰি জিকাইছে আৰু যাব কাৰণ জিকিবতো নোৱাৰে কাইলৈ নাওবৈচা সমষ্টিত খুব বেছি আৰু ৰাইজৰ দল এটা টিকেট দিলে কেইহাজাৰমান ভোট পাব ভোটটো ভাঙিবৰ কাৰণে বেলেগে এটা জিকাবৰ কাৰণে অংকটো কৰে না অংকটো এতিয়া চাওক আপোনালোকে জানে মানুহে জানে টিআৰপি মাষ্টৰে কাৰ লগত অংক কৰিব 126টা সমষ্টিত কাইলৈ একদম প্ৰেছ মিটত নকয় জানো যে 126টা সমষ্টিত আমি টিকেট দিম ভাই মই অখিল গগৈক চেলেঞ্জ কৰিছো 126টা সমষ্টিত টিকেট দিবলৈ আপুনি মানুহ বিচাৰি পাব না খেলিবলৈ মানুহ বিচাৰি পাব না আমানতৰ দনো ঘূৰাই নাপাব না কাৰণ জানে কোনো কমিটি নাই কোনো বেছ নাই কোনে তাত টকা বৰবাদ কৰি খেলিব কেইটামান টকা পাব দিব আকৌ টকাও দিব যোনে খেলিব টকাও দিব কাৰণ এইটো বিশেষ এটা লাইনৰ পৰা টকাটো আহে না বিশেষ এটা লাইনৰ পৰা নাহে জানো আৰু অখিল গগৈ নিজকে বহুত চালো বুলি ভাবে একেটা একদম পুৰা সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহ একদম পুৰা হাবতি ধৰিব হাবেগৰ তাৰ ৰাজনীতি কৰে আৰে ভাই আমি জানোতো এইবোৰ নচলে আজি তাৰিখত মানুহৰ এই একেতে যে এতিয়া যে ৰাইজৰ দলত যে কেইটামান কৰ্মীয়ে যোগদান কৰি দিব একেতৰ এই প্ৰতিবাদী অট্টাটোক লৈ যোগদান নকৰে জানো মই অখিল গগৈ ডাঙৰীয়াক আহ্বান জনাইছো আপুনি এই যুৱ প্ৰজন্মবিলাক ধ্বংস নকৰিব আপুনি নিজৰ অকল স্বাৰ্থ সিদ্ধিৰ কাৰণে এই মানুহবিলাকক ব্যৱহাৰ নকৰিবলৈ মই আহ্বান জনাইছো আৰু এইটো কাৰণে মই ইউজকাৰী হ'ব নোৱাৰো চিধা কথা আমিও এটা ভৱিষ্যতক লৈ আমাৰ লগৰ ৰাইজ আছে ন আমাৰ ওপৰতো আজি নিৰ্মল পায়েঙকো ৰাইজে যথেষ্ট ভাল পায় আৰু মাতো আমি স্পষ্ট আৰু এটা কথা দেই আজি দলৰ মজিয়াত থাকি মই কিছুমান জাতীয় জনগোষ্ঠীৰ ইছ্যুবিলাকৰ ওপৰত মই মাত মাতিব পৰা নাছিলো কাৰণ কৈ ন দলৰ স্বাৰ্থত মই কাৰণ জাতিক ভাল পাওঁ প্ৰথম কথা মই মিচিঙৰ ভূমিপুত্ৰ মই মিচিং জাতিটোক সঁচাকৈ মই হাড়ে হিৰুজীয়া ভাল পাওঁ গোটেই জাতিটোৰ স্বাৰ্থত আমি দীৰ্ঘদিন কাম কৰি আছো মইতো হেৰিব নোৱাৰো কেতিয়াবা এই জাতীয় ইছ্যুবিলাকৰ ওপৰত যেতিয়া মান মাতো তেতিয়া এইবিলাকত গুৰুত্ব নিদিয়া নহয় গম পায় নাই ক'ত গুৰুত্ব দিব তেখেতৰ স্বাৰ্থ থাকিব লাগিব স্বাৰ্থ জড়িত থকা ইছ্যুবিলাকৰ ওপৰতহে একেটা আজি আপুনি চাব দুবুৰীত আজি এভেকশ্যন হৈছে এইবিলাক প্ৰি প্লেন আৰে মোক কওক না আপুনি অখিল গগৈয়ে ক'ত কি কেনে ফিটিং কৰি লয় য'তে ত'তে নাযায় আজি দুবুৰীত গৈছে দুবুৰীত গৈ কি আপডেট দিছে মোক বোলে ঘটিয়াই ওলাই দিলে আৰে দুবুৰীৰ জনতাক যদি উচ্ছেদকাৰী জনতাক যদি সঁচাকৈ ভাল পায় ৰাজপথত আন্দোলন কৰা না কেনেধৰণৰ উচতনি বক্তব্য দিয়া হয় সমানৱীয় উচ্ছেদ আমি কেতিয়াও সমৰ্থন নকৰোঁ কিন্তু আমাৰ চৰকাৰী ভূমি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ খিলঞ্জীয়া ভূমি আজি সত্ৰৰ ভূমি এইবিলাক যদি অবৈধভাৱে যদি দখল কৰি আছে চৰকাৰৰ এনে উচ্ছেদক কিন্তু মই সমৰ্থন জনাইছো কিন্তু একদম স্পষ্ট কথা কেলে জনাইছো যে এই বেদখলকাৰীবিলাকক উদ্ধাৰ কৰিব লাগিব ইয়াত যদি অবৈধ নাগৰিকে যদি ইয়াত বসবাস কৰিছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেটো বেদখলকাৰীবিলাকক উচ্ছেদ কৰিছে ন এইটো একচুৱেলি অমানৱীয় বুলি আমি ক'বলৈ নাযাওঁ কাৰণ এওঁলোকেতো নটিচ দিয়া আছে ন যিমান দিনা আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত
আমি কিমানবাৰ জনজাতীয় সংগঠন কৰি থাকোঁতে আমি অভিযোগ দিছোঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত উদ্ধাৰ কৰিব লাগে আমাৰ জনজাতীয় মানুহৰ ভূমিপুত্ৰ মানুহৰ যি অধিকাৰ এই অধিকাৰসমূহ আমাক ঘূৰাই দিব লাগে এইটোতো অবৈধ বেদখলকাৰীয়ে অতি দখল কৰি আছে বিভিন্ন কিবা গতিকে এটা কথা স্পষ্ট অখিল গগৈ সেইটো জনা উচিত একেতে কি তুষ্টিকৰণৰ ৰাজনীতি কৰিবলৈ কাৰণে তাত খাৰা হৈ থকা নাই জানো হা এটা হাবেগ এটা নাটকবাজি কৰি হা তাক এনো বোলে ঘটিয়াই ওলাই দিলে ঘটিয়াই ওলাব পাৰে নেকি চব ফিটিং কৰি লৈছে আগতে ফোন কৰি লয় হা তাৰপিছত গোৱালপাৰালৈ গৈছে আন্দোলন কৰিছে গতিকে অখিল গগৈৰ যিটো সি বুঢ়া জাতীয়তাবাদ এইটো আৰু মানুহে বুজি পাবলৈ নাই জানে আজি বিৰোধী দল চবেই জানে হা আজি যে বিৰোধী দলে যে একচেপ্ট নকৰে তাক একেটোৰ লম্পজম্প হৈছে নাই অখিল গগৈ ক'ৰ পৰা ক'ত কেনেকুৱা লেনা দেনা হৈ থাকে কাৰ কাৰণে কাম কৰে এইবিলাকতো আজি গম পাইছে নহয় জানে সেইকাৰণে গৌৰৱ গগৈ একচেপ্ট কৰা নাই আৰে মই আপোনাক কাৰোবাৰ আকৌ দল এটাৰ কাৰণে মই এওঁলোকৰ ওকালতি কৰিবলৈ নাযাওঁ আপুনি গম পাইছে হা মইতো এতিয়া নিউট্ৰেল মানুহ কোনো দলত নাই হা মইতো ৰাইজৰ কাৰণে এতিয়া মই ধাৰাবাহিকভাৱে কাম কৰিম ৰাইজৰ মিচিং ৰাইজৰ বা আমাৰ জনজাতীয় সমস্যাৰ ওপৰত বহুতখিনি কাম কৰিবলগীয়া আছে আমাৰ হা এইখিনি এতিয়া মই নিস্বাৰ্থভাৱে মাত মাতিব পাৰিম আজি যদি মই কোনোবা এটা কৰাপশ্যন ইছ্যুৰ ওপৰত মাত মাতিব পৰা নাছিলোঁ অখিল গগৈৰ পাৰ্মিশ্যন লাগে প্ৰেছ মিট দিবলৈ এওঁলোকে বোলে ভেৰিফাই কৰি ল'ব লাগিব আৰে ভাই মোক শিকাবলগীয়া আছে নেকি বাৰু হা আজি মই 18 বছৰ ধৰি এইবিলাকৰ ওপৰত মাত মাতি আহিছোঁ মই আকৌ প্ৰেছ মিট এটা দিবৰ কাৰণে ভেৰিফাই ল'ব লাগিব এইটো কেনেধৰণৰ কথা তাৰমানে য'ত নিজৰ একেটোৰ বেনিফিট নাই আৰু ইছ্যু বেছটো চাই লওঁ অখিল গগৈ ক'ত লাভান্বিত ক'ত কিবা হৈছে এইবিলাকৰ ওপৰত ডিপেণ্ড কৰি মানে অখিল গগৈৰ গোটেই স্থিতিবিলাক মানুহে এতিয়া বিশ্বাস নকৰে আৰু এটা বিগ জিৰ' মই আৰু 26ত বেছি কথা নকওঁ 26ৰ পিছত 4-5জনমান মানুহ থাকিব হা অখিল গগৈয়ে নিজে কয় ন মই ইলেকশ্যন জিকক হাৰক মই অখিল গগৈ হিচাপে থাকিম আৰে নহ'লে আপুনি বাদ দিয়ক না ৰাইজৰ দল কিয় প্ৰতিষ্ঠা কৰিছিলে হা তেতিয়াহ'লে আপুনি আজি তাইক ৰিজাইন দিয়ক তেনেধৰণৰ আৱেগিক কথা ক'ব নালাগে ন এতিয়া নিজে পৰাজয় হ'ব বুলি জানেই বেয়াকে হাৰিব বুলিতো জানে আৰু মানে কি হাৰিব এতিয়া গোটেই তাৰ টিমটোৰ মানুহখিনিক ধুবাইতো নাযাব জানো নিজে কিন্তু ই বৰবাদ নহয় অখিল গগৈ নিজে পাৰ্চনেলি ভাৱে জীয়াই থাকিব এটা স্থিতিত থাকিব একেদে কিন্তু বাকী আমাৰ গোটেই কৰ্মকৰ্তাবিলাকতো মৰি থাকিব এতিয়া গতিকে বুজি পাইছে ৰাইজৰ দলৰ প্ৰতিগৰাকী কৰ্মীয়ে এতিয়াও মোৰ লগত যোগাযোগ কৰি থাকে বহুতেতো অলৰেডি ৰিজিগনেশ্যন দিছে কিন্তু মনে মনে দিব দিয়ে তেতিয়া কয় মোক বেয়াকে কৈ নাযাবা দেই তোমালোকে দলৰ পৰা আঁতৰি কৰিলেও নাযাবা মানে কিন্তু মই ক'বলগীয়া কিছুমান কথা থাকে আৰু কম অখিল গগৈৰ এই বুঢ়া বন্ধ চৰিত্ৰটো নহয় উদঙাই দিয়াৰ প্ৰয়োজনীয়তা আছে মানে মই সঁচা কথা কোৱা মানুহ ন একেদেতো একদম পুৰা মানুহৰ কোনোবাই কৰাপশ্যন কৰি কোনোবাই কিবা কৰিলেতো পুৰা উদঙাই দিয়ে একেতকতো নাংগা কৰি পেলাই ন অখিল গগৈয়ে নকৰে জানো কিন্তু অখিল গগৈৰ এই বুঢ়া জাতীয়তাবাদী চৰিত্ৰটোকো উদঙাই দিব লাগিব তেতিয়াহে ঠিক হ'ব এটা মত ঠিক হওক অখিল গগৈৰ কেৰেক্টাৰটো ঠিক হওকচোন হা এতিয়া কথাটো হৈছে যে আপুনিও যিহেতু কৈছে যে আপোনাৰো এটা ভৱিষ্যতৰ কথা আছে আপুনি যিহেতু সমষ্টিৰ মানুহখিনি বা আপোনাৰ জনগোষ্ঠীয় মানুহখিনিৰ কাৰণে কাম কৰিব লাগিব গতিকে আপোনাৰ কিবা ভৱিষ্যত পৰিকল্পনা এই মুহূৰ্তত কিবা আছে কিয় নাথাকিব ভৱিষ্যত মই চাওক মই 20 বছৰ ৰাজহুৱা জীৱনত ৰাজহুৱা জীৱন ত্যাগ কৰিছোঁ আৰু গোটেই জীৱন মই ৰাইজৰ কাৰণে উৎসৰ্গা কৰিম মইতো কোনোবা চাকৰি বিচাৰি থাকিব পাৰিলোহেঁতেন মই কোনোবাইতো মই ঠিকাদাৰ হ'ব পাৰিলোহেঁতেন ক'ৰবাত মই বিজনেছ কৰি মই বেপাৰী মানুহ হ'ব পাৰিলোহেঁতেন কিন্তু মোৰ এটা এইম ইন লাইফ চবৰে থাকে ৰাইজৰ মৰম চেনেহ আছে ৰাইজৰ কাৰণে সদায় জীৱন উৎসৰ্গা কৰি যাম কাম কৰিম এটা উপযুক্ত প্লেটফৰ্ম পালেতো আমি চাব লাগিব নহয় জানো য'ত ডিচিপ্লিনি এটা পাৰ্টি যদি থাকে তাত মই চিন্তা কৰিম কিয় চিন্তা নকৰিম পাৰ্টি কৰিমেই মই পাৰ্টি কিয় হেৰিম খুব সোনকালে হয়তো নিৰ্মল পায়েঙক বেলেগ দলত দেখা যাব বেলেগ দল মানে মই চাব লাগিব মই ৰাইজৰ লগতো থাকি কাম কৰিম আজি মই বিভিন্ন জনজাতীয় সমস্যাৰ ওপৰত এডুকেশ্যনৰ ওপৰত কথা আছে এইবিলাক এৱাৰনেছ ভিতৰুৱা গ্ৰাম্য অঞ্চলবিলাকত কিমান পিছ পৰি আছে এইবিলাকৰ ওপৰত আমি মাত মাতিব লাগিব এটা ৰেচ কৰিব লাগিব বহুত সমস্যা আছে কেতিয়াবা দলীয় বেনাৰত থাকিলে মানে এইবিলাক মাত মাতিব পৰা নগৈগা কিন্তু এটা কথা স্পষ্ট যোনটো দলত উপযুক্ত এটা সন্মান দিয়ে আমি যে ইমান ৰাইজৰ কাৰণে মাত মাতি আছো এই ৰাইজৰ কথাখিনিতো এই ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোন দলে বেছি প্ৰাধান্য দিয়ে
এইখিনি আমি চিন্তা চৰ্চা কৰিব লাগিব আৰু নিশ্চয় এতিয়া সামাজিকভাৱে থাকি ল'ম আৰু নিস্বাৰ্থভাৱে ইণ্ডিপেণ্ডেণ্টলি মাত মাতিম আৰু মোৰ বহুতো বন্ধুবৰ্গক মোৰ আচলতে মোৰ মাতৃও মোক ৰাইজৰ দলত কাম কৰাটো একদম একেবাৰে মানে আজি এবছৰৰ পৰা বিচৰা নাছিলে তাৰমানে কাৰণ অখিল গগৈৰ কাম কাজৰ প্ৰতি মোৰ প্ৰতিটো কাম কাজত মোৰ মাক সুধি লওঁ তাৰমানে আৰু মোৰ বন্ধুবৰ্গ শদিয়াৰ পৰা একদম ধুবুৰীৰ পৰা একদম মাজুলীলৈ যোৰহাট মোৰ একদম বন্ধুবৰ্গ এটা ফ্ৰেণ্ড চাৰ্কুল আছে ন এই ফ্ৰেণ্ড চাৰ্কুলবিলাকে এটাই কৈছিলে তোমাৰ এটা এনাৰ্জেটিক এটা য়ং এনাৰ্জিটো তাত কেনে মিছ ইউজ কৰিছা তাৰমানে যোনটো দলত তোমাৰ ভৱিষ্যত নাই এই ভৱিষ্যত নথকা এটা পাৰ্টিত তুমি কিয় এনাৰ্জিটো লছ কৰি আছা মোৰ বন্ধুবৰ্গৰ কথাবিলাক শুনিব লাগিব আৰু মেণ্টৰ আছে বিভিন্ন আমাৰ পৰামৰ্শদাতা আছে জ্যেষ্ঠ নাগৰিকসকল আছে মোক ভাল পোৱা আমাৰ বিভিন্ন ধৰণৰ ডাঙৰ ভাল ভাল মানুহ আছে মানুহখিনি মই দিয়া পৰামৰ্শ অনুপাতে মই প্ৰায় এবছৰৰ আগৰ পৰাই মই সিদ্ধান্ত লৈছিলোঁ আৰু বিশেষকৈ ভিতৰৰ ফালে যেতিয়া অখিল গগৈৰ কাম কাজবিলাক মই সাংঘাতিক বিতুষ্ট তাৰমানে অকল আৰু TRP কেইটামান একদম ধাৰাবাহিকতা ষ্ট্ৰংলি মান মাতি এনেকুৱাকে পাৰ্টি নচলে গম পাইছেনে তাই ষ্টেণ্ডাৰ্ড এটা পলিটিক্স কৰিবলৈ হ'লে অখিল গগৈৰ ষ্টাইলত মই ক'লো নহয় আপোনাক 50 বছৰৰ পিছতো ৰাইজৰ দলে ইয়াত MLA চিট এটা জিকিব নোৱাৰে মই আপোনাক কৈ দিলোঁ আজি তাৰিখত আপুনি যে কৈছে মেনেজ কিবা কিবি এনেকুৱা বিভিন্ন manage মানে কি ৰাইজৰ দলৰ ফাণ্ডটো ক'ৰ পৰা আহে এইটো অখিল গগৈক সুধি ল'বচোন আপুনি নেক্সট যে আপোনাৰ অতীৰ্থ এজনে এইবিলাক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে বুলি সুধি ল'বচোন ফাণ্ডিং ক'ৰ পৰা আহে ক'ৰ পৰা আহে এটা বিশেষ লাইনৰ পৰা আছিলে তাতে যিহেতু এইটো দলত আপুনি জানিব জানে মানে তাতে আহে আৰু তাৰমানে এইটো এটা মেনেজ মাষ্টাৰ বুলি জানে না এতিয়া 126টা সমষ্টিত MLA টিকেট দিব MLA এজন কেণ্ডিডেট খাৰা কৰিবলৈ মই কিমান পইচা লাগে আপুনি জানে ক'ৰ পৰা পাব এইবিলাক বহু কোটি 2-3 কথা মানে অখিল গগৈৰ ইনকাম কি আছে এইটো কওক আপোনালোকে সুধি ল'বচোন ইনকাম কি আছে বিধায়কৰ দৰমহা আছে বিধায়কৰ দৰমহা দি দল চলাব পাৰে নেকি ক'ৰ পৰা আহে পুঁজিবিলাক তেনেকুৱা এটা কথা নহয় জানো গতিকে একেতে সুধি ল'ব আপোনালোকে গম পাইছে একেতক সুধি ক'ৰ পৰা ফাণ্ডিং ড্ৰাইভ কৰিব একেতে 126টাত সমষ্টিত মই টিকেট দিম আৰে ভাই 126টাত টিকেট দিবলৈ 126টা সমষ্টি কমিটি আছে নাই বুথ কমিটি আছে নাই জিলা কমিটি আছে নাই এইটো সুধি ল'বচোন মই আজি তাৰিখত চেলেঞ্জ কৰিছোঁ অখিল গগৈ ডাঙৰে শিৱসাগৰৰ পূৰ্ণাংগ জিলা সমিতিখন অসমৰ ৰাইজক এনেধৰণে একদম পুৰা জিলা সমিতি ফুল কমিটি এখন সভাত পাতিছোঁ বুলি কৈ দেখাওকচোন বেলেগ বাদ দিয়ক লখিমপুৰত আমি এখন কষ্ট কৰি বনাইছোঁ এতিয়াতো নাইকিয়া হৈ গ'ল মই যুৱ বাহিনীখন তাত পূৰ্ণাংগ সমিতি গঠন কৰিছিলোঁ অসম সাহিত্যসভাত চব এতিয়া খতম কৰি দিলে আমাৰ সোণোৱাল কছাৰী বিভিন্ন আমাৰ মিচিং জনগোষ্ঠীৰ যুৱসকলক মই কমিটি বেছ বনাইছিলোঁ কাম কাজত লাগিছিলোঁ কিন্তু আজি তাৰিখত তেনেধৰণে জিলা সমিতি কাম কৰা মানুহ দেখিছে আপুনি এটা নিজে গঢ় দিয়া সংগঠন নিজে এৰি থৈ আহিছে যথেষ্ট নিশ্চয় আপোনাৰ তাত কষ্ট জড়িত আছে গতিকে মই একেবাৰে শেষত এটা কথা সুধিছোঁ এই 4টা বছৰ অখিল গগৈৰ লগত আপুনি থাকিল কি পালে কি নাপালে চাওক এটা য়াং এনাৰ্জিটো লোকচান কৰি দিলোঁ মই যদি আজি ৰাইজৰ দলত যদি এই 4টা বছৰ মই বেলেগ এটা দলত যদি ভাল এষ্টাব্লিছ পাৰ্টি থকা ৰাইজৰ দায়বদ্ধ থকা এটা ৰাজনৈতিক দলত যদি মই ইমানখিনি যদি মই ত্যাগ কৰাই দেন চাগে আজি তাৰিখত নিৰ্মল পায়েং কোনোবা এটা স্থানত ভাল এটা পজিশ্যনত থাকিলেহেঁতেন নহয় জানো আজি ইয়াত থাকিতো মোৰ ভৱিষ্যতো জিৰ' ন পঞ্চায়ত ইলেকশ্যন এটা জিকিব নোৱাৰিব আপুনি বাদেই দিয়ক না ৱাৰ্ড মেম্বাৰ এটাও জিকিব নোৱাৰিব আমাৰ লখিমপুৰৰ পালেতো একেবাৰে নাই নিৰ্মল পায়েং হিচাপে জিকিম কিন্তু দলৰ বেনাৰতো নোৱাৰিব নাই একেবাৰে সংগঠনটো শূন্য এটা গম পাইছেনে আপোনাৰ একেবাৰে শূন্য এটা সংগঠনত মানুহ এটা অৰ্গেনাইজেশ্যন বেছ এটা যদি এটা পাৰ্টিৰ প্ৰতি মানুহৰ ৰিয়েকশ্যন এটা থাকিব লাগে লিডাৰ এজন সভাপতিটোৰ এটা ফেচ ৰাইজৰ প্ৰতি আকৰ্ষণটো থাকিব লাগে নহয় জানো তেতিয়াহে মানুহ যোগদান কৰিব ফুল কনফিডেন্ট অখিল গগৈ 126টাত কেণ্ডিডেট দিব পাৰিব শিৱসাগৰত বিনা দ্বিধাই জিকি আহিব দিয়ক নাই এইবিলাক ধপ্পাবাজ কথা কৈ লাভ নাইতো মই কৈছোঁ ন উন্নত গদাগুৰা কথা কৈ লাভ নাইতো ক'ত আছে নো 126টা লিডাৰ দেখুৱাওক না অখিল গগৈৰ ছেকেণ্ড ফেজ লিডাৰ আছে নেকি ৰাইজৰ দল কাক চিনি পায় আপুনি কওক কোন আছে অখিল গগৈকে চিনি পায় আপোনালোকে এটা সত্তাৰ পৰা ৰাইজৰ দলৰ ছেকেণ্ড পেজ লিডাৰ আছে আজি ভূপেন বৰা ডাঙৰীয়া ত্যাগ কৰিলে গৌৰৱ গগৈ আহিলে আজি ভৱেশ কলিতা ডাঙৰীয়াই বিজেপিত ত্যাগ কৰি দিলে দিলীপ শইকীয়া ডাঙৰীয়া আহিলে সব দলৰ এটা ছেকেণ্ড পেজ থাৰ্ড পেজ ফ'ৰ্থ পেজ ফাইভ লিডাৰ পেজ থাকে না আজি ৰাইজৰ দলত কাক চিনি পায় আপুনি পায় মই নিজে কেইটামান চেণ্ট্ৰেল লিডাৰক চিনি পোৱা নাছিলোঁ কাৰণ উঠিবলৈ নিদিয়ে ইয়ে অলি নল
আৰু অখিল গগৈ যেতিয়া নাথাকিব ৰাইজৰ দল খতম। আৰু মই ক'লো নহয় 26ৰ পিছত 5টামান পেইড ৱৰ্কাৰ তাৰ লগত থাকিব আৰু কোনো নাথাকে।